জয় মসিহ প্ৰভু যীশুৰ নামত সকলোকে মই মোৰ চেনেলত স্বাগতম জনাইছোঁ। আজি আমি ব্যভিচাৰৰ বিষয়ে অলপ শিকিম। এই বিষয়টো প্ৰত্যেক চাৰ্জত অলপ কমকৈ শিকায়, মানে ব্যভিচাৰৰ বিষয়ে ইমান ভালকৈ নকয়। এই বিষয়টোৱে লৈ মই আজি এই ভিডিঅ'টো বনাই আছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো চাব, যাতে ব্যভিচাৰনো কি হয় আৰু ব্যভিচাৰ কৰিলে কি হয়, তাৰপিছত ব্যভিচাৰৰ পৰা কেনেকৈ আমি বাচি থাকিম। ব্যভিচাৰ কি হয়? কেৱল এয়ে নহয় যে পুৰুষ থকা অৱস্থাত কোনো এজনী মহিলাই বেলেগ পুৰুষৰ লগত সম্পৰ্ক ৰখা, বা পত্নী থকা অৱস্থাত কোনোবাই বেলেগ পত্নীৰ লগত কোনোবাই পুৰুষ সম্পৰ্ক ৰখাটোৱে বুজায়, তেনে নহয়। বাইবেলত স্পষ্টৰূপে লিখা আছে যে তুমি শুনিছা যে ব্যভিচাৰ নকৰিবা, কিন্তু মই তোমাক কৈছোঁ যে কোনোবা স্ত্ৰীক যদি তুমি কুচকুৰে চোৱা, তেনেহ'লে তাইৰ লগত তুমি প্ৰথমে ব্যভিচাৰ কৰিলা। তাৰমানে যদি আমি মনত ভাবি লওঁ কোনো এজনী মহিলাৰ প্ৰতি বা পুৰুষৰ প্ৰতি যদি আমি মনত ভাবি লওঁ যে ইয়াৰ লগত তেনেকৈ কৰোঁ বা কৰিম, তেতিয়াহ'লে সেই ভবাটোৱে আমি এই যাৰ বিষয়ে আমি ভাবিলোঁ তাৰ লগত আমি ব্যভিচাৰ কৰিলোঁ। পুৰণা নিয়মত আছিলে ব্যভিচাৰ নকৰিবা, মানে শাৰীৰিক ৰূপত কৈছিলে, কিন্তু আমি নতুন নিয়মত প্ৰভু যীশুৱে কৈছে যদি তুমি মনত ভাবি লোৱা যে মনত যদি কোনোবা এজনী ছোৱালী বা ল'ৰাক যদি আমি মনত ভাবি ল'ম, তেতিয়া সেই মনত ভবাটোৱেই ব্যভিচাৰ কৰিলা বুলি কৈছে। তাৰমানে এই নতুন নিয়ম যিটো প্ৰভু যীশুৰ দ্বাৰা আমাক পোৱা গৈছে, সেইটো আত্মাৰ কথা আছে আৰু মনৰ পৰা হোৱা পাপৰ কথাও আছে। মানে আমি যদি মনত ভাবিকে যিকোনো কাম কৰোঁ, যদি বেয়া কৰ্ম কৰোঁ, মনত ভাবি লওঁ, সেইটোৱেই মানে বেয়া বুলি ঈশ্বৰে কৈছে, কাৰণ মনত ভাবিয়ে সেই কামটো কৰা যায়। কিন্তু যদি আমি মনতে ভাবি ল'ম যে মই ব্যভিচাৰ কৰিম, মানে কাৰোবাৰ লগত এই বেয়া কুকৰ্ম কৰিম, মনত যদি ভাবি লওঁ, তেতিয়া সেই কৰ্মটো কৰা গ'ল বুলি প্ৰভু যীশুৱে কৈছে। তো ব্যভিচাৰ কেৱল যে পুৰুষ আৰু মহিলাৰ লগত হয় বুলিয়েই নহয়, পুৰুষ আৰু মহিলাৰ বাহিৰতো এনেকুৱা ব্যভিচাৰ আছে যি ব্যভিচাৰক কোনোৱেও চাব নাপায় বা মন নিদিয়ে। সেইটো হয় চিনেমা। টিভি চাওঁ আমি, টিভি চাওঁতে যিবোৰ ফিল্মত যেনেকুৱা গান আছে, গীত গায়, আৰু সেই গানত যেনেকুৱা ছোৱালীজনক চুৱে বা ল'ৰাজনক যেনেকৈ ছোৱালীজনীক যেনেকৈ চুৱে, বা ল'ৰাজনক যেনেকৈ ছোৱালীজনীয়ে যেনেকৈ মানে ধৰে বা কিবা দেখুৱায়, সেইটোও আমি যদি চকুৰে চাওঁ, এইটোও ব্যভিচাৰ হয়। তাৰমানে আমি যদি মূল কথাত ক'বলৈ গ'লে যে আমি যদি চিনেমা চাওঁ, চিনেমাটো ব্যভিচাৰ আছে। চিনেমাটো বেয়া কৰ্ম দেখায়, যিটো চাই যদি আমি মনত আনন্দ লওঁ, সেইটোও ব্যভিচাৰ হয়। তেনেকৈ মোবাইল ৰিলছবোৰতো তেনেকৈ নাচ দেখুৱায়, বিভিন্ন ধৰণৰ প্ৰগ্ৰাম দেখুৱায়, নিজৰ শৰীৰটোক বেলেগ ধৰণৰ কৰিকে, আৰু আমি সেইটো চাই যদি আনন্দ লৈছোঁ, তেনেহ'লে আমি ব্যভিচাৰ কৰি আছোঁ। তো ব্যভিচাৰ কেৱল যিটো স্ত্ৰী পুৰুষৰ মাজত হয় বা মনত ভবাটোৱেই নহয়, আমি যদি চকুৰ পৰাও আমি ব্যভিচাৰ কৰোঁ, কোনো ভিডিঅ'ত আমি যদি চাই, সেই ভিডিঅ'টোক যদি আমি আনন্দৰূপে লওঁ, যদি আনন্দ কৰোঁ সেই ভিডিঅ'টোৰ লগত, তেতিয়া আমি ব্যভিচাৰ কৰিছোঁ। গতিকে আমাক সেই ভিডিঅ'বোৰৰ পৰা, সেই বেয়া কথাৰ পৰা আমাক আঁতৰি থাকিব লাগে, কাৰণ আমি চকুৰ আৰু কাণৰ পৰাও কৰোঁ। কিছুমানে বেয়া কথা পাতে, এনেকৈ পুৰুষ মহিলাৰ পতি পত্নীৰ কথা পাতে, আৰু সেই কথাটো লৈ শুনি আমি যদি আনন্দ কৰোঁ, তে সেইটোও ব্যভিচাৰেই হয়। সেইকাৰণে আমাৰ ব্যভিচাৰ ক'ৰ পৰা হয়? মনৰ পৰা, চকুৰ পৰা আৰু কাণৰ পৰা তেনেকৈ ব্যভিচাৰ হয়। কিন্তু আগতে ব্যভিচাৰ ডাইৰেক্ট হৈছিলে, কিন্তু এতিয়া আমাৰ ঈশ্বৰে কৈছে যে যদি তুমি মনৰ পৰা কৰা, তো
তো মনৰ পৰাও হৈছে, চকুৰ পৰাও হৈছে। তো সেই ব্যভিচাৰৰ পৰা বাচিবৰ কাৰণে কেৱল একমাত্ৰ প্ৰভু যীশু আছে। প্ৰভু যীশুৰ আগত প্ৰাৰ্থনা কৰক যে মোক এই ব্যভিচাৰ পাপৰ পৰা বচাওক। মই ব্যভিচাৰ কৰিব বিচৰা নাই, কিন্তু মোৰ পৰা হৈছে। যদি আপুনি দীৰ্ঘ কষ্টৰে বা প্ৰভু যীশুক সঁচা হৃদয়ৰে প্ৰাৰ্থনা কৰে, তেনেহ'লে আপোনাক এই পাপৰ পৰা ঈশ্বৰে বচাব। কাৰণ আমি এই পাপৰ পৰা আমি নিজে বাচিব নোৱাৰিম। প্ৰভু যীশুক প্ৰাৰ্থনা কৰিব লাগিব, তেতিয়াই প্ৰভু যীশুৱে আমাক এই পাপৰ পৰা বচাব। আৰু এটা কথা কি, এই বস্তুটোত আমি যদি যুঁজি থাকোঁ, আমি যদি লাগি থাকিম, সেনেকৈ মই নকৰোঁ, সেনেকৈ নকৰোঁ, মই এনেকৈ কৰিব বিচৰা নাই, এনেকৈ যদি আমি লাগি থাকিম, যিমানেই লাগি থাকিম সিমানেই সেই জালত আমি ফচি যাম। গতিকে যেনেকৈ ইয়াকোবে পলালে তেনেকৈ আমাকো পলাব লাগিব। ইউচুবে পলালে তেনেকৈ আমাক এই পাপৰ পৰা বাচিবৰ কাৰণে পলাব লাগিব। তো ধন্যবাদ কৰিছোঁ এই ভিডিঅ'টিৰ দ্বাৰা আপোনালোকক কিছু শিক্ষা পালে বুলি। ধন্যবাদ। জয় মসিহ।